বন্ধুসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, এই সময়ত কৰ্মচাৰীসকলৰ দৰমহাক লৈ এখন গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছে আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত জনাবলৈ লৈ আছোঁ। চাওক, সকলো কৰ্মচাৰীৰ দৰমহাক লৈ বিত্ত বিভাগৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিছ শেহতীয়াকৈ প্ৰকাশ হৈছে আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ, কাৰণ কৰ্মচাৰীৰ দৰমহাক লৈ এইখন গুৰুত্বপূৰ্ণ নটিছ প্ৰকাশ হৈছে আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত জনাবলৈ লৈ আছোঁ। চাওক, প্ৰতি বিভাগৰ মুৰব্বীলৈ পঠোৱা হৈছে এই গুৰুত্বপূৰ্ণ জাননীখন। নিশ্চয়কৈ গম পাইছে, কাৰণ কৰ্মচাৰীসকলৰ দৰমহাৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ বিষয় শেহতীয়াকৈ প্ৰকাশ হৈছে আৰু সেইবাবেই ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। আৰু বন্ধুসকল, দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত যেনেকৈ নটিছখন প্ৰকাশ হৈছিলে, ঠিক তেনেকৈ আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছোঁ। চাওক, প্ৰকাশ হৈছিলে এনেকৈ: গভৰ্ণমেণ্ট অফ আছাম, ফাইনান্স অডিট এণ্ড ফাণ্ড ডিপাৰ্টমেণ্ট, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 6। আৰু এই গুৰুত্বপূৰ্ণ নটিছখন একেবাৰে শেহতীয়াকৈ প্ৰকাশ হৈছে বুলি এইবাবেই ক'ব পাৰি যে প্ৰকাশ হোৱাৰ ডেটটো আপোনালোকৰ সন্মুখত মই হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ। চাওক, 5/3/2026 অৰ্থাৎ মাৰ্চ মাহৰ 5 তাৰিখে এই গুৰুত্বপূৰ্ণ নটিছখন বিশেষকৈ কৰ্মচাৰীসকলৰ দৰমহাক লৈ প্ৰকাশ হৈছে। ইতিমধ্যে আপোনালোকে গম পাইছেই যে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, আৰু এই যিখন শেহতীয়াকৈ নটিছখন পঠোৱা হৈছে, এইখন আণ্ডাৰ ছেক্ৰেটাৰীৰ ফালৰ পৰা পঠোৱা হৈছে, গভৰ্ণমেণ্ট অফ আছাম। আৰু ক'লৈ পঠোৱা হৈছে আপোনালোকৰ সন্মুখত মই দেখুৱাইছোঁ। চাওক, দ্য ছিনিয়ৰ মষ্ট ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম, অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট, দিছপুৰ, গুৱাহাটী 6। আৰু বিষয়টো আপোনালোকে লক্ষ্য কৰিব, ছাবমিশ্যন অফ মেণ্ডেটৰী ডকুমেণ্টছ। নিশ্চয়কৈ গম পাইছে, উইথ চেলাৰী ই ভাউচাৰ্ছ ইন ফিনাছাম পৰ্টেল, যে কৰ্মচাৰীসকলৰ দৰমহাৰ বাবে কি কি মেণ্ডেটৰী ডকুমেণ্টছ লাগিব, এতিয়া এই গুৰুত্বপূৰ্ণ নটিছখনত শেহতীয়াকৈ উল্লেখ কৰিছে। আৰু সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ ইয়াৰ অসমীয়া অনুবাদ কপিটো আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ যত্ন কৰিম, কাৰণ এটা বিশেষ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কৰ্মচাৰীসকলৰ দৰমহাক লৈ শেহতীয়াকৈ প্ৰকাশ পাইছে। বন্ধুসকল, এইখিনিতে আপোনালোকক এটা সৰুকৈ ৰিকুৱেষ্ট কৰিছোঁ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে, অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই চেনেলটোৰ আন ভিডিঅ'সমূহতো এবাৰ চকু ফুৰাব। আৰু যদি ইনফৰমেশ্যনসমূহ ভাল লগা বুলি অনুভৱ কৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব। এতিয়া আহিছোঁ শেহতীয়াকৈ যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে কৰ্মচাৰীসকলৰ দৰমহাক লৈ বিত্ত বিভাগৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিছ প্ৰকাশ হৈছে, কাৰণ কৰ্মচাৰীসকলৰ দৰমহাৰ বিলৰ সৈতে মেণ্ডেটৰী কিছুমান ডকুমেণ্টছ লাগিব বুলি উল্লেখ কৰিছে। আৰু দেখুৱাবলৈ লৈ আছোঁ। চাওক, আপোনালোকৰ সন্মুখত অসমীয়া কপিটো: অসম চৰকাৰ, ফাইনান্স অডিট এণ্ড ফাণ্ড ডিপাৰ্টমেণ্ট, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 6। আৰু প্ৰকাশৰ তাৰিখটো ইতিমধ্যে আপোনালোকৰ সন্মুখত মই জনাইছিলোঁৱেই। আৰু পঠোৱা হৈছে, চাওক, দ্য ছিনিয়ৰ মষ্ট ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম, অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট, দিছপুৰ। বিষয়টো হ'ল ফিনাছাম পৰ্টেলত চেলাৰী ই ভাউচাৰৰ লগত মেণ্ডেটৰী ডকুমেণ্টছ দাখিল কৰাৰ বিষয়ে। মেণ্ডেটৰী কিছুমান ডকুমেণ্টছ লাগিব, যিসমূহ ডকুমেণ্টছ দিয়া নাইকিয়া এতিয়ালৈকে। কৰ্মচাৰীসকলৰ সেই ডকুমেণ্টছসমূহ লাগিব বুলি উল্লেখ কৰিছে। আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মই অসমীয়া অনুবাদ কপিটো দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, ওপৰত উল্লেখ কৰা বিষয়ৰ প্ৰসংগত নিৰ্দেশ দিয়া হৈছে যে অফিচ অৱ দ্য একাউণ্টছ জেনেৰেল অডিট আছামৰ পৰা পোৱা ডিঅ' নাম্বাৰ FAW1 অডিট মডেল ইমানৰ চিঠিত এটা নকল ইয়াত আগবঢ়োৱা হৈছে। চিঠিখনত উল্লেখ কৰা অনুসাৰে ফিনাছাম পৰ্টেলৰ জৰিয়তে চেলাৰী এষ্টাব্লিছমেণ্ট বিল দাখিল কৰাৰ সময়ত কিছুমান ত্ৰুটি লক্ষ্য কৰা দেখা গৈছে। কিছুমান ত্ৰুটি লক্ষ্য কৰা দেখা গৈছে বুলি কৈছে, ডেফিচিয়েঞ্চি হৈছে বুলি কৈছে। চেংচন পষ্টৰ সংখ্যা উল্লেখ নকৰা, মেণ্ডেটৰী ফৰ্মছ TR17, TR18, TR19 আপলোড নকৰা, ছাপৰ্টিং অৰ্ডাৰছ সংযুক্ত নকৰা। গতিকে নিশ্চয়কৈ গম পাইছে, তিনিটা গুৰুত্বপূৰ্ণ ডকুমেণ্টছ এতিয়ালৈকে ফিনাছাম পৰ্টেলত আপলোড হোৱা নাই বুলি উল্লেখ কৰিছে। বিত্ত বিভাগৰ পৰা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে, আৰু সেইবাবেই আপোনালোকক অনুৰোধ জনোৱা হৈছে যে আপোনালোকৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা সকলো ড্ৰয়িং এণ্ড ডিছবাৰ্জিং অফিচাৰ অৰ্থাৎ DDO-সকলক নিৰ্দেশ দিয়ক, যে DDO-সকলক সম্পূৰ্ণ নিৰ্দেশ দিবলৈ দিছে যে সকলো চেলাৰী বা ৱেবিলৰ্ছ চেংচন পষ্টৰ সংখ্যা উল্লেখ কৰিব লাগিব, সম্পূৰ্ণভাৱে পূৰণ কৰা মেণ্ডেটৰী ফৰ্মছসমূহ আপলোড কৰিব লাগিব, TR17, TR18 আৰু TR19 সম্পূৰ্ণভাৱে কমপ্লিট অথৰিটি ছাপৰ্টিং অৰ্ডাৰসমূহ সংযুক্ত কৰিব লাগিব। আৰু পৰ্টেলৰ জৰিয়তে
বিলছ দাখিল কৰাৰ আগতে প্ৰয়োজনীয় সকলো ডকুমেণ্টছ আছেনে নাই এবাৰ নিশ্চিত কৰিব লাগিব। নিশ্চয়কৈ গম পাইছে DDOসকলক নিৰ্দেশ দিয়া হৈছে শেহতীয়াকৈ কৰ্মচাৰীসকলৰ দৰমহাৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছিলে। আৰু বন্ধুসকল, যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে, তেনেহ'লে আপোনালোকে বেল আইকনটো দবাই ৰাখিব। তেতিয়াহ'লে আপোনালোকে ন'টিফিকেশ্যনসমূহ পাই থাকিবলৈ সক্ষম হ'ব।